জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ ৮-৯ ঘণ্টালৈকে লুকুৱাই ৰাখিছিল শ্যাম কানু মহন্তই। নতুন নতুন তথ্য আহি পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত, যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ গোটেই ঘটনাটো এক প্ৰকাৰ ৰহস্যৰ মাজত সোমাই পৰিছে বৰ্তমান সময়খিনিত। যোৱাকালি যি ঘটনা সংঘটিত হ'ল, কণ্ঠশিল্পী জুবিন গাৰ্গ এই পৃথিৱীৰ পৰা নোহোৱা হৈ গ'ল। তাৰ পাছতে বহু নতুন নতুন তথ্য ওলাই পৰিছে। আচলতে জুবিন গাৰ্গক এক প্ৰকাৰ হত্যা কৰা হৈছে বুলি ক'লেও বৰ্তমান সময়ত ভুল কোৱা নহ'ব। আৰু জুবিন গাৰ্গৰ যি মৃত্যুৰ খবৰ কাইলৈ আবেলি ৩ বজাৰ সেই সময়খিনি যি মৃত্যুৰ খবৰ পোৱা গৈছিল, তাৰ বহু আগতেই ৮-৯ ঘণ্টা আগতেই কিন্তু কণ্ঠশিল্পী অসমবাসীৰ ৰাইজৰ হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যু হৈছিল। আৰু সেই মৃত্যুৰ খবৰ লুকুৱাই ৰাখিছিল শ্যাম কানু মহন্তই কিহৰ বাবে? এটা বিশেষ ফেচবুক পোষ্ট এজন সাংবাদিক পৰাগমণি আদিত্য তেওঁ সামাজিক মাধ্যমত লিখিছে কিছু কথা। সেই কথাখিনিৰ পৰা অনুমান কৰিব পৰা যায় যে গোটেই ঘটনাটোৰ আঁৰত এক ডাঙৰ ৰহস্য বৰ্তমান সময়ত লুকাইছে। পৰাগমণি আদিত্যই লিখিছে, আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ অতি কমেও ৮-৯ ঘণ্টা সময় লুকুৱাই ৰখা হৈছিল। অসমবাসী ৰাইজৰ পৰা ৮-৯ ঘণ্টা সময় লুকুৱাই ৰাখিছিল। ছিংগাপুৰৰ জেনেৰেল হস্পিটেলত জুবিনৰ নিথৰ দেহ পৰি থকাৰ সময়ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যাম কানু মহন্তই বিজনেছ চামিট অনুষ্ঠিত কৰি আছিল। অসমৰ সংবাদ মাধ্যমত খবৰ প্ৰকাশ পোৱাৰ পিছলৈকে চলি আছিল বিজনেছ চামিট। নৰ্থ ইষ্ট ফেষ্টিভেলৰ মূল আয়োজকে কমেও ৮ ঘণ্টালৈ নিচেই ওচৰত থকা হস্পিটেললৈ যোৱাটো দায়িত্ব বুলি নাভাবিলে। অসমৰ সংবাদ মাধ্যমক বিয়লি প্ৰায় ৩ বজালৈকে বিশেষ একো হোৱা নাই ধৰণৰ ধাৰণাত আদি বিভ্ৰান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ঘটনাৰ বিষয়ে গুৱাহাটীৰ ২-এজনক অৱগত কৰিছিল যদিও সকলোকে মুখ বন্ধ কৰি ৰাখিবলৈ কৈ থৈছিল। ছিংগাপুৰ অসম এছ'চিয়েশ্যনেও প্ৰকৃত সত্য শুক্ৰবাৰে বিয়লি ৩ বজালৈ লুকুৱাই ৰখাই নহয়, সকলোকে বিভ্ৰান্ত কৰিছিল। ইহঁতৰ প্ৰমোদ ভ্ৰমণৰ কাৰ্যসূচী জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সৈতে উপমন্য তালুকদাৰে চূড়ান্ত কৰিছিল। বৃহস্পতিবাৰে নিশা হোটেলত বহু দেৰিলৈকে এক সংগীতৰ অনুষ্ঠান আৰু পাৰ্টিত অংশগ্ৰহণ কৰাৰ পিছত পুৱতি নিশা জুবিনক ইহঁতলৈ উলিয়াই নিছিল। ইহঁতৰে ভ্ৰমণসূচীত কোনো সামাজিক দায়বদ্ধ থকা অনুষ্ঠানৰ পৰিৱৰ্তে কেইজনমান প্ৰৱাসী অসমীয়াৰ প্ৰাইভেট বিচ পাৰ্টিহে আছিল। ব্যক্তিগত প্ৰমোদৰ বাবে ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ নাম ব্যৱহাৰ কৰিছিল। এছ'চিয়েশ্যনৰ প্ৰত্যেকজন সদস্যই প্ৰথম CPR ব্যৰ্থ হোৱাৰ পিছৰ পৰা সঠিকভাৱে অনুধাৱন কৰিছিল যদিও দীঘলীয়া সময় বিভ্ৰান্তিমূলক প্ৰচাৰ চলাই প্ৰকাৰণতে ঘটনাৰ অন্য ৰূপ দিবলৈ চেষ্টা কৰিছিল। শুক্ৰবাৰে বিয়লি প্ৰায় ৩ বজালৈ নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱা অসমৰ বেছিভাগ অতিথিকে জুবিনৰ বিষয়ে মিছা তথ্য দিয়া হৈছিল। এনেধৰণৰ নতুন বহু তথ্য আহি পৰিছে বৰ্তমান সময়খিনিত। এটাই আশা কৰিছোঁ জুবিন গাৰ্গৰ মৃতদেহ অসমত আহি পোৱাৰ পিছতেই যিজন শ্যাম কানু মহন্তৰ ওপৰত লগতে জুবিন গাৰ্গৰ যি জুবিন গাৰ্গৰ মেনেজাৰৰ ওপৰত ভালকৈ তেওঁলোকক যিমান পাৰে তেওঁলোকক জেৰা চলোৱা। আচলতে এই ঘটনাটোৰ আঁৰত কি লুকাই আছে, কি কথা তেওঁলোকে লুকাব বিচাৰিছে, প্ৰকৃত সত্যখিনি জনাটো অতিকৈ দৰকাৰ, প্ৰকৃত তথ্যবোৰ ওলোৱাটো অতিকৈ দৰকাৰ। যদি তেওঁলোকে কিবা কাৰণত দোষীয়ে যাতে উচিত শাস্তি পায় তাৰ বাবে সকলোৱে কিন্তু এইখিনি সময়ত গুমৰি আছে বৰ্তমান সময়ত। বাকী সময়ৰ খবৰ সময়ত আপোনালোকক দি থাকিম। এটা গুৰুত্বপূৰ্ণ খবৰ যে জুবিন গাৰ্গৰ মৃত্যুৰ কিন্তু বহু সময় পিছতহে অসমবাসী ৰাইজে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পাইছিল। পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰ। ধন্যবাদ।